গাইজ এইটোৱে দৰকাৰ হৈ আছিল মানে দিন আজি ভাল হ'ব যেন পাওঁ মানে দিনটো না আজি ৰাতি ভাল হ'ব কাৰণ টাইমটো পাৰি হৈ গৈছে সেই 3:19 হৈছে তো বেলা গেল এতিয়া হ'ব প্ৰায় হৈছে আৰু গধূলি তো লাগি আছে মেইন এইটো এতিয়া মানে পূৰা মাৰিব লাগে ৰাতিপুৱা ওলাম বুলি ভাবিছিলোঁ কিন্তু মানে আমাৰ ঘৰত অলপমান জ্বালা দি আছে নেটৱৰ্কৰ এই বাঁহগছৰ পিছফালেদি এটা টাৱাৰ আছে মানে অকণমান আগত মানে য'ত পঢ়িছিলোঁ মই স্কুলখনত তাৰে কাষতে এটা টাৱাৰ বহাইছিলে আজিকালি কি বা হৈছে এই টাৱাৰটোৰ মোটামুটি 10টা-11টা মানৰ পৰা প্ৰায় ৰাতি 1টা মানলৈকে নেটৱৰ্ক একেবাৰে বেয়া একেবাৰে মানে বহুত বেছি বেয়া সেইকাৰণে ভিডিঅ'টো আপলোড দিব পৰা নাই তাৰে পিছত মেইন কথা যোৱাকালি যে গৈছিলোঁ মই মানে আগতে মুচি লয় এখানি পানী লাগি আছেতো ৰাতিপুৱা একবাৰ মুচি থৈ দিলোঁ কি বঢ়িয়াকৈ যাম বুলি তাৰে পিছত লেঠাই লেঠা মুঠতে যোৱাকালি যোৱাৰ ভাগৰ মোৰ যোৱা নাছিল 10টা মানত ভাবছিলোঁ ওলাই কিনে যাম বুলি কিন্তু নহ'ল আৰু কাম নহ'ল তো এতিয়া সেই আৰু ওলাইছোঁ চাওঁ কি হয় কি নহয় মুঠতে আজি ৰাতিলৈকে যিখিনি পাৰোঁ মাৰিম 9টাই হওক 9:30 হওক যিখিনি দেৰিলৈকে হয় মাৰিম আৰু মুঠতে তেতিয়ালৈকে দেখা হ'ব ইনকাম কেনেকুৱা হয় আৰু বৰষুণ বতৰত কেনেকুৱা ইনকাম হয় সেইটোও দেখা হ'ব আৰু আপোনালোকে বহুতে কমেণ্ট কৰি থাকে ন যে গধূলি বা ৰাতিৰ ভাড়া কেনেকুৱা দেখা হ'ব আজি আৰু বাকীকৈ যোৱাকালি যোনটো গৈছিলোঁ মোৰ মানে এনেকুৱা হৈ গৈছে ৰাইডটো অকল বাইকখন চলাবহে গৈছোঁ গুৱাহাটীৰ পৰা মোটামুটি গৈছোঁ মই জোৱাইলৈকে জোৱাইৰ পৰা আকৌ ঘৰ জোৱাইত অন্ধবাইতে যি পাইছিলোঁ এটা ৱাটাৰফল এইটো চালোঁ বাকী নেক্সট যোনটো ডেষ্টিনেশ্যন আছিল সেইটোতো চাবই নাপালোঁ বন্ধ থাকে এইটো গম নাপাওঁ আগতে সেনেকুৱা নাছিল চিষ্টেম এতিয়া হৈ গৈছে কি ক'ম মুঠতে সেয়ে আৰু আহি কিনে জ্বালা এটা মেইন জ্বালাটোতো ফাঁচি গৈছোঁ 1 নম্বৰ জ্বালা জৰাবাদ ডুবি গৈছে আৰু জৰাবাদৰ আগত যোনটো এটা মানে 9 মাইল সেই 9 মাইল ডুবি গৈছে 3.5 ঘণ্টা পূৰা বৰ্ণিহাটৰ পৰা বৰ্ণিহাট নাপৰ পৰা আৰু মোটামুটি তাৰে পৰা জৰাবাদ নহয় চৰি মোটামুটি খানাপাৰালৈকে 3.5 ঘণ্টা লাগছি ওলাই আহাতে কি অৱস্থা অলপ ভিডিঅ' ক্লিপ আছে সেই ভিডিঅ'খিনি চাওকচোন কি অৱস্থা হৈছে দেখা হ'ব ভয়ানক কৰি লৈছোঁ 0 100% চাৰ্জ 167 ৰেঞ্জ মানে 3:25 পৰা আৰম্ভ হ'ব কিমান পাৰোঁ এতিয়া ইনকাম কৰবা हेलो हेलो আপোনালোকে ভিডিঅ'টো চাওঁতে চাওঁতে মোৰ লাগি গ'ল প্ৰথম ভাড়া আছে পাব্লিক হেল্থ চাৰিআলিৰ কাষত নাৰ্ছিং কাউন্সিলৰ কাষত এইটো চাৰিআলিৰ কাষতে আৰু উবৰত লাগিছে উবৰত মানে কি আৰু বৰষুণ দিলে আৰু ৰেপিড' নমস্কাৰ কেতিয়াবা ধৰক কিবা কাৰণত অনুকষ্ট এইটো বেলেগ কথা কিন্তু বৰষুণৰ দিনত উবৰ জিন্দাবাদ প্ৰথম ভাড়া যাওঁ ক'ৰপৰা যাব ওলোৱাইছিলোঁ দেখাম মানে মাৰি দিওঁ আৰু তাত টুপকৈ মাৰোঁ আইডি মানত যিকেইটা পাৰোঁ শ্বৰ্ট মাৰি লম্বা নামাৰোঁ যাতে কম সময়ত বেছিকৈ আনিব দিব পাৰোঁ ওলাইছোঁ 3টা বজাত 3টা মানে 3:30 বাজিল 3:30 পৰাই হ'ব দিয়ক আৰু কাউণ্টিং 3:30 পৰা কেইটালৈকে মাৰা হ'ব 9:30 যদি ধৰোঁ তেতিয়াহ'লে 6 ঘণ্টা কিমানখিনি আনিব অকল চাওঁ আজি আছোঁ কৃষ্ণনগৰ ভাড়া লাগছে পাব্লিক হেল্থ চাৰিআলি তাই কেৱল চিন্তা এইটো হ'ল বানপানী নহ'লে হ'ল ধৰাই যাওঁ মানে য'ত য'ত ভাড়াকেইটা মাৰোঁ চাই চিতি মাৰিব লাগিব নহ'লে পইচাৰ মহত গাড়ী ফিজ কাৰণ যোৱাকালি যিটো এটা জ্বালা পাইছোঁ পানীৰ পৰা ভয়ে সোমাই গৈছোঁ বৰষুণৰ দিনত মই মেঘালয়ত যাব ইচ্ছাই নাই কাৰণ আহি কিন্তু অসমত ফাৰ্ষ্ট পাই লাগিব সেইকাৰণে বৰষুণ দিনত নমস্কাৰ আৰু এতিয়া মই গ'লে যদি শ্বৰ্টকাট মাৰি দিওঁ এইফালে হৈ নাযাওঁ আৰু ফিল্ড হৈ নাযাওঁ চিধা বিক্ৰমপুৰ হয় এনেকৈ ওলাই যাওঁ প্ৰথমটো ট্ৰিপ কমপ্লিট পালোঁ 137
আৰু 2 নম্বৰ ভাড়া লাগি গৈছে কেঞ্চাৰ হস্পিটেলৰ কাষৰ পৰা এয়া উবেৰতে কৈছোঁ ন ৰেপিডো নামাৰো আৰু উবেৰে মেইন আৰু যি ভাড়া লাগি আছে উল্টা পুল্টা উল্টা পুল্টা এটাও একচেপ্ট কৰা নাই পূৰা চাই চিন্তি আণ্ডাৰ 5 কিলোমিটাৰৰ ভিতৰত যিমান হয় এটা মাৰি পিকআপে ড্ৰপে যিমান ধৰি কেনে 5 কিলোমিটাৰ হ'ব সেইটোৱে মাৰি এতিয়ালৈকে এই কপালটো আছে মানে বৰষুণটো আছে গাইছ এতিয়ালৈকে ছেকেণ্ড ভাড়া উঠাব যাওঁ আছে GMCৰ কাষত কেঞ্চাৰ হস্পিটেলৰ কাষত মই আছোঁ বৰ্তমান ৰূপনগৰ চাৰিআলি এইটো নতুনকৈ বনাই থকা DC অফিচ চ' এইফালে এতিয়া গুচি যাওঁ নাপাওঁ এই নালা ঐ পানী না ৰাস্তালৈকে আহি গৈছোঁ এয়া হ'ল বৰষুণৰ প্ৰভাৱ যোৱাকালি নিচিনা নহ'লে পানী আৰু কালি এটা ভিডিঅ' পাইছোঁ মানে আজি ভিডিঅ'টো পাইছোঁ কালি চাগে কোনোবাই কৰিছিলে চিৰিয়াখানা বিল্ডিঙৰ ওপৰত যোনটো শ্ৰদ্ধাঞ্জলি উৰণ সেইটো লাম্বা আমাৰ যোনটো জৰুৰী তেনেহ'লে লাম্বা ব্ৰিজখন তাৰে তলত যি পানী বোলে চিৰিয়াখানা সুন্দৰ কৰি নে কি পগৰা পানী হৈছে বোলে ভিডিঅ' দেখাই আছিল হয় নহয় নাজানো মুঠতে এইটো এতিয়াৰে হয় না আগৰে ভিডিঅ' মানুহবিলাক আজিকালি ঘূৰি পাবৰ কাৰণে আৰু ক'ৰবাৰ ভিডিঅ' কেতিয়াৰ ভিডিঅ' কি ভিডিঅ' হিচাপে নাই বুজি যাব আৰু এইবিলাক গভৰ্ণমেণ্ট অফিচ আছে কিবা আছে মানে এইখিনি ঠিক কৰি লয় এইফালে চাওঁ পানী ভয়ানক পানী এনেকৈ ৰূপনগৰ মই এতিয়া এইফালে আহিলোঁ মই যাব লাগিছিল এইফালে বেকাৰ আহিলোঁ গেছোঁ উপায় নহয় মানে কোনফালে আহিলোঁ মই যাব লাগিছিল ৰূপনগৰ হয় একদম মানে ৰূপনগৰ LP স্কুল হয় এনেকৈ যাব লাগিছিল এতিয়া আকৌ ৰিটাৰ্ণ হয় চিধা ৰূপনগৰ চাৰিআলিৰ পৰা চিধা একদম বিৰুবাৰী ৰাস্তাটো ওলাই তাৰপিছত যাওঁ কেঞ্চেল মই কৈছিলোঁ না গাইছ মাৰি দিব কেঞ্চেল মাৰি দিলা চাৰিআলি পাইছিলোঁ মানে DC পাইছিলোঁ মাৰি দিল কেঞ্চেল উপায় নাই আৰু মোৰে দেৰি হৈছে দিয়কচোন অলপ এতিয়া লাগি আছে সৰুটা দুটা পিকা বছৰ যাব লাগিব বাকী বাদ দিয়ক পিকা বছৰ হ'লে মাৰিম ভালে আছিল বাৰু এইটোতো নাযাওঁ এইটোও নাযাওঁ তলাৰ পৰা ডগৰা পানী এই একচেন ৰাস্তা দেখাই নাই ইফালে ইমান পানী হৈছে ইয়াতে দেখা নাই মেপত কি দেখাব ৰুক্মিণীগাঁও এইটো পাৰি বাৰু GMCHৰ ইমাৰ্জেঞ্চি বুলি দিছি কিন্তু নতুন বিল্ডিঙত আছে যদি নৰ্মেল ডেজৰ সমান যদি হৈ যায় আৰ্নিং 6 ঘণ্টা বৰষুণ দিনত আৰু তো বাবাল ঘুমা চালেই হৈ যাব গাইছ চ' মেছেজ এটা কৰি দিওঁ বাৰু মেছেজ আৰু আগবাঢ়ি থাকোঁ আৰু হ'লেও মই ৰেপিড অন নকৰোঁ এতিয়ালৈকে হাইলিমান নকৰোঁ কম মাছ ঠিক আছে হেল্ল' হয় কওক দাদা মই আপোনাৰ এয়া GMCHৰ এইফালে বিৰুবাৰী যোৱা ৰাস্তাটো দেৰি মানে আপুনি কোনটো ছাইডত আছে কেঞ্চাৰ হস্পিটেল ওপৰত আছে নে তলত ঠিক আছে আপুনি 4 মিনিট দিয়ক মই 4 মিনিটত গৈ আছোঁ বিশ্বাস তেওঁৰ বিশ্বাস হৈছে না মানে নাজানো মুঠতে বিশ্বাসটো দিছোঁ গেৰেণ্টিত দিছোঁ কিন্তু পূৰা গেৰেণ্টিত দিছোঁ 4 মিনিটত গৈ পোৱা নাপায় সেইটো আশা ল'ব দাদা গুচি দিয়ক আগৰ পৰা মোক চাই দিয়ক এটা ইমাৰ্জেঞ্চি এটা আছে আৰু মই মাৰি আছোঁ চিটিত যিহেতু মই মাৰিম 6 ঘণ্টা মোৰতো শেষ কৰাৰ বান নহয় মাৰি আছোঁ আৰু চিটি মোৰত চাওক এনেওতো ইকো আৰু চিটিৰ মাজত ইমান ডিফাৰেঞ্চ নাই কিন্তু চলাৰ ওপৰত ডিপেণ্ড কৰে মই মানে অলপ ফালি চলাই আছোঁ চিটিত চলাই আছোঁ ত' চাওঁ কিমান যায় বাৰু মানে কিমান কিলোমিটাৰ ধৰে চাওঁ এয়া হ'ল বিৰুবাৰী তিনিআলি পালোঁ এইখিনি এইফালে লেফ্ট চাইড এতিয়া গুচি যাওঁ আৰু মাৰিলোঁ কেইটামান লগৰ গাইছ দুটামান মাৰিলোঁ অলপমান তাৰপিছত আৰ্নিং দেখাই আছোঁ আজি 1 hour later এয়া হ'ল 25 টুকুৰ
এইফালে আছে বাইলেন নম্বৰ 1 আৰু এইটো BSNL অফিচৰ এইখিনি আৰু এইফালে আহি গৈছে নিউজ মানে সুধাসুধি কৰি আছে কিমান পানী আহিছে কি হৈছে চবৰ পৰা কি চাই এনেকৈ সুধি আছে মানে এটা লাগি আছে এইটো নাযাওঁ মই হ'লে এইটো কেঞ্চেল কৰি দিম উপায় নাই এই লাৰকে আছে গ্লাছত তলেদি পানী এটা উল্টা উল্টা ভাড়া লাগে চিধা ভাড়া আৰু ৱেইটিং মোটামুটি হাই ডিমাণ্ড আছে এইবোৰ ভাড়া ভাল নাই আছে নবীন নগৰ যাব নোৱাৰে বাপ্পা ঐ আছে এইটো উঠাও মাথাটো মাৰো নেকি নৰি বাপ্পা এই ৰাস্তা দি পানী যাম এই ৰাস্তা দি যাম গাড়ী অটো নিচি ইয়াৰ পুৰণি অটো ভাড়া লৈ গ'ল হাতৰ পৰা যাব লৈ পানী পাৰ লাগছে গণেশ মন্দিৰ হ'লে এইটো পাৰি বাৰু মাৰিম দে আৰু আছে নে নাজানো আগতে চেক কৰিছোঁ বাৰু যদি আছে তেতিয়াহ'লে মই ভিতৰত দি এই পিছ চাইডৰ এটা ৰাস্তা আছে ন বিএন আছে ৰাস্তা এইটো লৈ যাম আগতে চাই লওঁ বনাবনি কৰি লওঁ পানী ভয়ানক লেভেলত পানী এইখান গাড়ী যাওঁ নাযাওঁ কৰি আছে চিন্তা নাই কেঞ্চেল আৰু ইয়াৰ বেক কৰিল আৰু গাড়ীখন গাইজ আধা টাইম পাৰ হোৱা নাই এতিয়ালৈকে পাৰ হ'ব আৰু যিহেতু কৈছিলোঁ 9:30লৈকে মাৰিম চ' এতিয়া আহিছোঁ 6:30 3 ঘণ্টা আছে মোৰ অটৰ আৰু বৰ্তমান 3 ঘণ্টাত কিমান মাৰিলোঁ দি পেলাই মই নৰ্মেল ডেজৰ নিচিনা বোলে আজি হয় বৰষুণৰ দিনত দিনডালটো ভালেই সেই ৰাস্তাটোতো দেখা পাইছিলোঁ কিন্তু এতিয়াৰ পৰা হয়তো নহ'ব পাৰে একো কথা নহয় কিন্তু আধা যিহেতু মোৰ সময় গৈছে আধা ইনকাম হৈছে নে মানে তাকে চাওঁ 9:27 হৈছে আৰু এইফালে আছে 6:24 মানে পূৰাপূৰি 3 ঘণ্টা হৈছে আৰু লগতে আধা যিখিনি মানে মোৰ ইনকামটো যোনটো কৈছিলোঁ 8 ঘণ্টাত আধা ভাগতো হৈ গ'ল এতিয়া আৰু আধা ভাগটো কি হয় নাজানো মুঠতে মই আছোঁ বৰ্তমান শিলপুখুৰীত এইটো হ'ল চেনীকুঠি ওলোৱা ৰাস্তা আৰু পিছফালে আছে শিলপুখুৰী যোৱা ৰাস্তা এতিয়া লাগিছে এটা ভাড়া গুৱাহাটী ক্লাবৰ পৰা যাব ভাঙাঘৰ নে কি আৰু ভাড়া কেইটা মাতিলা কৰি চাওঁ 9টা ভাড়াত 997 টকা মানে 100 টকাৰ ওপৰতে পৰছি পাৰ আহি মাৰি দিলাক কেঞ্চেল 75 আৰু এইটো চাইডে যাব নোৱাৰা গান্ধী বস্তিত ঢেৰ পানী এইটো পাৰি বাৰু 4 5 6 কিলোমিটাৰ 200 মিটাৰ হ'ব এতিয়া আৰু ডিমাণ্ডটো কমি গৈছে তাৰমানে ইয়াৰ কালাৰৰ পাৱাৰ নোহোৱা হৈছে সেইকাৰণে ৰেটবিলাক এটা কম 82 অলপ আগতে মানে 100ৰ তলত ভাড়া বাজাই নাই চব 100ৰ ওপৰত কিন্তু এতিয়া নাই আৰু টেম্পাৰ শেষ হৈ গ'ল বেটাৰী কিমান আছে চাওঁ বেটাৰী আছে 59% চিটি মটৰতে দৌৰি আছে মোটামুটি 41 কিলোমিটাৰ চলালোঁ 77 ৰেঞ্জ দেখাই আছে চলি যাব ধুনীয়াকৈ 9:30লৈকে প্ৰায় শেষ নাই চাৰ্জ পূৰা একদম 0 চাৰ্জ মানে য'ত আছোঁ আৰু এইখিনিতো একেবাৰে নাই পানীত লাগি আছে পানীত ধৰা মাৰিব অলপ পানীত লাগি আছে পানীৰ ছাইডত লাগি আছে আৰু বৰ্তমান গুৱাহাটীত নাকে বৰাবৰ দিয়ক ভিতৰে ভিতৰে লাগি আছে এটা লাগি গৈছে মানে এটা লাগিছিলে কিন্তু কেঞ্চেল মাৰি দিলে তাৰপিছত আকৌ এটা লাগিলে এতিয়া গৈ আছোঁ এইটো উঠাব চ' এতিয়া এনেকৈ সৰু সৰু ট্ৰিকে লৈ আছোঁ কাৰণ এতিয়া হাইডিমান চাইডিমান যিহেতু নাই আৰু উপায় নাই প্ৰায় টাইম 8:30 বাজিল ক'ত কি হৈ যায়
8:30 বাজিল বেটাৰী 33% আছে 70 মোটামুটি চলালোঁ আৰু 55 ৰেঞ্জ দেখাই আছে ঐ ইকো চিকো ক'ত হৈ আছে ঐ চিঠি 43 ৰেঞ্জ আছোঁ মই এতিয়া বৰ্তমান LKRBৰ ভিতৰত আহি কিনে এতিয়া যাম মই সেন্দুৰীআলি ভিতৰতে সোমাই এই বৰ্মন ষ্টৰৰ অকণমান আগত আছে এইটো ওচৰৰে ভাড়া বেছি দূৰত নহয় মুঠতে টাকটুককৈ মাৰি থাকোঁ এতিয়া যিখিনি পাৰোঁ যিহেতু মোৰ হাতত আৰু 1 ঘণ্টা আছে এতিয়া মই যাম ৰাইট চাইড এইফালে এনেকৈ মাৰি শেষ কৰোঁ যিমান চাওঁ হ'ল এতিয়া লাগে আৰু ভাড়া বাট লাগিছে এনেও কি হয় 8টা 8:30 পিছত 8টা মানৰ পিছতে আৰু ভাড়া পাতলা ভাড়া নোহোৱাই সেইকাৰণে মই কওঁ ৰাতিপুৱাৰ পৰা 7টাৰ পৰা গধূলি 7টা 8টালৈকে মাৰক যিমান পাৰে ফালি দিয়ক তাৰপিছত আৰু বন্ধ কৰি দিয়ক অলপ আজি বৰষুণ দিয়াৰ কাৰণে আহিছোঁ আৰু চাব পৰা বৰ্মন ষ্ট'ৰ পাই গ'লোঁ এখানে হ'ল বৰ্মন ষ্ট'ৰ বৰ্মন ষ্ট'ৰ এতিয়া অকণমান আগত আছে আকৌ মাৰি লওঁ গাইজ এইফালে আছে পানী চব এইটো হ'ল লিংক ৰোড এইফালে আগত যায় ভাঙৰ ওলাই এইফালে আছে মেইন ৰাজগড় ৰোড আৰু তাৰে কাষতে আছোঁ মই মানে ভয়ংকৰ পানী এইটো চাইডে যদি চাই একদম পানী মানুহৰ গেটৰ কাষলৈকে আহিছে গেটৰ কাষ মানে আধা টিকেট ডুবি গৈছিলে ভয়ংকৰ লেভেলত পানী এতিয়া ভাবিছোঁ কি ঘৰত যাওঁ মানে টাইম হৈ গৈছে আৰু ইয়াতকৈ আৰু বেছি মাৰিব নোৱাৰি মুঠতে মোৰ টাইমৰ সমাপ্তি হ'ল টাইম হৈছে মোটামুটি কেইটা হৈছে 9:25 বেটাৰী এইফালে মৰো অৱস্থা 14% 9:26 হ'ল তাৰপিছত চাৰ্জ আছে 26% 9:26 26% চাৰ্জ এই 25 হৈ গ'ল এনেকুৱা হৈ থাকিনি বেটাৰী ৰখি থাকিলে 26 আছিল না গাইজ 25 হৈ গ'ল তাৰমানে বহি থাকিলেও যদি চাবি অন কৰি থাকে তাৰমানে বেটাৰী খাই থাকে মোৰ সন্দেহ লাগিছে এতিয়া মানে এইটো এটা গমো পাই গ'লোঁ ঘপককৈ চাই দিলোঁ গম পাই গ'লোঁ তাৰমানে চাবি তাবি অন কৰি থৈ দিব নোৱাৰা এয়ে কৰিব লাগিব বেছি আৰু অন অফ কৰি থাকিলেও আৰু চাবিটো বেয়া হ'ব তো এতিয়া যাওঁ আৰু ঘৰত 77 চলালোঁ 42 ৰেঞ্জ ইকোত এই ইকো বাদ দি চিকো এই ঢকৰা এই চিকো তো মানে চিকোত মানে চিটিত আৰু 32 ৰেঞ্জ মনে দেখে সহায় কি আৰ্নিং দেখাইছোঁ আপোনালোক এতিয়া যাব ক'ৰবা হাজাৰা কোনোবাই যাব হাজাৰা তো এইটো আছে খ্ৰীষ্টান বস্তি ক'ৰ পৰা ক'ত পাহাৰৰ ওপৰত নাযাওঁ চ' মানে আগতে বন্ধ কৰিলোঁ নহ'লে উল্টা পুল্টা লাগি থাকিব ইয়াৰ চেপ্টাৰ ক্ল'জ ইয়াৰো চেপ্টাৰ ক্ল'জ ৰেপিডৰ আজি মাত্ৰ এটা পিচ মাৰছোঁ তো 91 বাকী ইয়াতে আছে 1760 কেইটা মাৰিলোঁ 18টা মানে পাৰ্ট্ৰি 100কে বচি আৰু মোটামুটি ক'ব গ'লে অলপমান ইফাল তো টোটেল মিলাই চাওঁ 1760 প্লাছ তো টোটেল এসি 1851 ঝাকাছ মোটামুটি 6 ঘণ্টা হয় মোটামুটি 1500 টাকা আজি হৈছে 1851 টকা আৰু এবাৰ মাজতে মাৰিছিলোঁ 6.5 ঘণ্টাত 1750 মান মাৰিছিলোঁ তো আজি ভাল হৈছে বাৰু তাতকৈ বেটাৰ হৈছে তো মানে এই চাব ইচ্ছা আছিল বৰষুণৰ কিমান ইনকাম হৈ আছে আৰু আপোনালোকক দেখাব খুজিছিলোঁ বৰষুণৰ কিমান ইনকাম কিন্তু বৰষুণ সদায় নাথাকে কথা এইটো তো কেৱল বৰষুণ দিলে এইটো ইনকাম হয় মই দেখাব খুজিছোঁ আৰু এইবুলি আৰু এইটো চাই কিনে আৰু একেবাৰে পাগলা হৈ নাযাব আৰু তাতে মানে বঢ়িয়া ইনকাম চলি আছে এখন গাড়ী লৈ লওঁ ৰ সেনেকুৱা নাপাব
গোটেইটো বৰষুণৰ মানে কেতিয়াবা যেতিয়া বৰষুণ দিয়ে হাইৰিমান লাগে তেতিয়াহে ইনকাম, তাৰ বাহিৰে বেলেগত একো ইনকাম নহয়, অকল বৰষুণৰে ইনকাম এইটো। যদি বৰষুণ দিছে, যদি 1 বছৰমান বৰষুণে দি আছে তেতিয়া লৈ লওক, 1 বছৰত পৰা যদি বোলে 2 লাখ কামাল হয় 4 লাখ কামাব, কথাটো এইটো। কণ্টিনিউ বৰষুণ দিব লাগিব কিন্তু 1 বছৰ। মুঠতে এতিয়া যাওঁ ঘৰত, বেছি দেৰি নকৰোঁ, মহে কামুৰি কামুৰি অৱস্থা বেয়া কৰিছে। তাতে আৰু ভৰসা নাই, বৰষুণ চৰষুণ দিব ক'ত পানী চানী হৈ যাব আৰু। পানী শুকাবই হোৱা নাই গম পাইছেনে গাইছ, ইমান পানী হৈছে, জহাই য'তে ত'তে পূৰা পানী। মই কি দেখা পালোঁ আজি বৰষুণৰ ইনকাম যাবা আজি বঢ়িয়া। এতিয়া যাওঁ ঘৰত, কালি ওলাম আৰু কালিৰ পৰা 5 দিনমান আপোনালোকক অলপ ইনকামৰ হেৰি দেখাম দিয়ক। মানে ফেচবুকত তাৰমানে মোক অলপ কমেণ্ট পৰি আছিলে যে কিবা বেপাৰ বেয়া কান্দি মৰা, তাৰপিছত ৰিয়েল ইনকাম দেখা। মই এইবিলাক কৈ আছিল, মোৰো তেজ গৰম হৈ গৈছে, বোলো দেখাই দিম দে আৰু। কালিৰ পৰা 5 দিন, শনিবাৰলৈকে, কালিতো মঙলবাৰৰ পৰা শনিবাৰলৈকে একদম ক'তো যি যাব লগা নহয়, একো নহয় আৰু। তেতিয়াহ'লে 5 দিন কণ্টিনিউ পূৰা আৰ্নিং হ'ব, দেখা হ'ব। চ' কালিৰ পৰা একদম 5 ডে আৰ্নিং চেলেঞ্জত লগ পাম। আজি অলপ মাথাটো মাৰি লওঁ কেনেকৈ কি মাৰিব লাগিব, কালিৰ চেলেঞ্জত লগ পাম বাৰু।